মৰ্ণিং এভৰিৱান। গাঁৱলীয়া বোৱাৰী মণি আন এটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ মোক সকলো শুভকাংক্ষীক ভগৱানে ভালে কুশলে ৰাখিছে। আশাও কামনা কৰি আগন্তুক দিনবিলাকতো যাতে সকলো শুভকাংক্ষীসমূহ ভালে কুশলে ৰাখক। আৰু মোৰতো ভালেই, আৰু আপোনালোকৰ ওচৰত সদায় যেতিয়া ওলাই আছোঁ সুশৰীৰে হয়তো ভালেই আছোঁ। আৰু তাৰ লগে লগে ভিডিঅ' এটা মই দেখাওঁ বুলি ভাবিলোঁ। যিহেতু এইখিনি পাচলি মই ল'লোঁ, এইখিনি পাচলি ছিঙিলোঁ বাৰীৰে। এয়া কি ছিঙিলোঁ চাওকচোন। বাৰীৰে এইখিনি ছিঙিলোঁ মই। বাৰীৰে এইখিনি মানে মোৰ কি হ'ল, মোৰ ঘৰৰ কাষতে মানুহ এজনৰ অকলশৰীয়াকৈ থাকে অৱশ্যে, মানুহ এগৰাকী, তেখেতে ক'লে যে আপোনাৰ বাৰীত যি পাচলি হয় মোক অলপ অলপ মিলাই পেলাই দি দিব, যাতে 50 টকা 60 টকামানৰ আন্তাজত দি দিব আৰু ৰেগুলাৰ দিব, যাতে মোৰো মানে বস্তুটো অনিষ্ট নহয়। আৰু এইখিনি একদম জৈৱিক সাৰৰ পাচলি হয় মোৰ, কোনো ধৰণৰ ইউৰিয়া বা মানে কোনো ধৰণৰ মানে ৰাসায়নিক সাৰ নাই। মোৰ সম্পূৰ্ণ মোৰ গোবৰ সাৰৰ হয় এয়া, জৈৱিক সাৰ। যিহেতু মই নিজেই ইউৰিয়াৰ কাৰণে বহুত ভয় খাওঁ, নিজে খাবৰ কাৰণে কৰিছোঁ। আৰু গতিকতে মই মোৰ ঘৰৰ পৰা যোনে নিব পাচলিবিলাক সেই তেখেতলোকেও ভালকৈ খাবলৈ পাব জৈৱিক সাৰৰ। কাৰণ আমাৰ এটা সুস্থ শৰীৰ পাবলৈ হ'লে আমি সদায় জৈৱিক সাৰৰ পাচলি খোৱাটো ভাল। আৰু পাচলিখিনি আপোনালোকে প্ৰমাণটো কেনেকৈ চাব, মানে মোৰ ঘৰৰ পাচলি আপোনাৰ লেৰেলি যাব, গেলি নাযায়। 20 দিন থওক, লেৰেলি যাব, গেলি নাযায়। যেনেকৈ বজাৰৰ ৰাসায়নিক সাৰৰ পাচলি যেনেকৈ আগদিনা আনি পিছদিনাখনে গেলি যায়, অৱশ্যে সেইটোৱে হ'ল ৰাসায়নিক সাৰ। আৰু জৈৱিক সাৰৰ পাচলি লেৰেলি যাব কিন্তু গেলি নাযায়, সেয়াই হৈছে প্ৰমাণ। আৰু কেৰাহীত দিয়াৰ লগে লগে গলি যাব। আমি যেতিয়া ৰাসায়নিক সাৰৰ বজাৰৰ পাচলিবিলাক আনিবলৈ যাওঁ কি হয়, কেতিয়াবা অলপ সিজোতে দেৰি হয়, কিবা হয়। এয়া বাৰু চাওক আজি কি ছিঙিলোঁ। এয়া এজনী মানুহ যিহেতু কিমান হ'ব নাজানো, আৰু এয়া জিকা 3টা দিছোঁ। আৰু মানুহগৰাকীক কিমান দিব আৰু মই কাৰণ জিকা এতিয়ালৈকে বেচা নাই, প্ৰথম বেচিম তেখেতকে। আৰু এইপিনে ছিঙিলোঁ, এয়া দিলোঁ। তাৰপিছত লগে লগে বন্ধাকবি কাৰ ঘৰত আছে বাৰু, বন্ধাকবি কিন্তু মোৰ এতিয়াও আছে। কিন্তু এই 2টা বন্ধাকবি দিছোঁ, বহুত টান কিন্তু বন্ধাকবিকেইটা। এই 2টা বন্ধাকবি ল'লোঁ, কিমান দিব নাজানো বাৰু। তাৰ লগে লগে এয়া ভাতকেৰেলা ল'লোঁ, এয়া বাৰীৰ ভাতকেৰেলা মোৰ। অৱশ্যে মই এতিয়ালৈকে 4 দিনমান খালোঁ হৈছে দেই। কাৰ ভাতকেৰেলা হৈছে বাৰু নাজানো বাৰু, কাৰণ এজনী মানুহ যে, মানুহ বেছি লোৱা নাই। 4টা ভাতকেৰেলা লৈছোঁ, কিমান দিব নাজানো। আৰু মুঠতে বজাৰৰ দামত দিবলৈ বুলি কৈছোঁ, যিহেতু বজাৰত পেষ্টিচাইড দিয়া পাচলি হয়। আৰু এয়া ভাতকেৰেলা 4টা ল'লোঁ। আৰু এয়া লেচেৰা মাহ লাগিছে চাওকচোন, এইকেইটা লেচেৰা মাহ লৈছোঁ। মুঠতে একো বস্তুৰ দাম নাজানো। মুঠতে মানুহগৰাকীক মই কৈছোঁ আপুনি বজাৰৰ যিটো ৰেটত আনে সেইটো ৰেটত মোক দিলেই হ'ল, যিহেতু সদায় কিনি খাই থাকে। আৰু চাওকচোন এইপিনে এয়া ল'লোঁ, এয়া বিহ জলকীয়া। লৈছোঁ। বিহ জলকীয়া কিন্তু 2টাহে লৈছোঁ। এয়া এজনী মানুহ যে, বিহ জলকীয়া 2টাহে লৈছোঁ। বিহ জলকীয়াখিনি লাগিবলৈ অৱশ্যে লৈছেহে। তাৰ লগে লগে এয়া কুন্দুলি কিন্তু 1 কেজিমান লৈছোঁ। কিন্তু কুন্দুলি ৰেগুলাৰ ওলায়, গতিকে মই 1 কেজিমান কুন্দুলি লৈছোঁ। কুন্দুলি যিবিলাক কিমান হয় নাজানো, এইখিনি মই পাচলি ল'লোঁ। নিয়াৰ আগতে আপোনালোককো এবাৰ দেখাই ল'লোঁ মোৰ বাৰীৰ পাচলি। তাৰ লগে লগে কিন্তু কাচকল কিন্তু 2 টুকুৰা কাটিম দেই। কাৰোবাক লাগিলে কিন্তু কণ্টেক্ট কৰিব পাৰে। মই কাইলৈ মানে হয়তো কাটিম। আজি বতৰটো বেয়া, খুব বতৰ বেয়া কাৰণে হয়তো নাকাটিলোঁ আজি। কাইলৈ মানে কিন্তু কাচকল কাটিম কিন্তু, কাৰণ আমাৰ ঘৰত মানুহ 2টাহে, খুব বেছি 81 বা 82 কল হ'লেই হয়। বাকীখিনি কিন্তু বিক্ৰী কৰিম। কাৰোবাক লাগিলে কণ্টেক্ট কৰিব। বহুত ধুনীয়া কাচকল কাইলৈ কটাৰ পাছত আপোনালোকক দেখাই আছোঁ। আৰু এইখিনি পাচলি মই এতিয়া দিবলৈ যাওঁ, সেইকাৰণে দিয়াৰ আগমুহূৰ্তত আপোনালোকক এবাৰ দেখাই ল'লোঁ মোৰ ঘৰৰ পাচলি এনেধৰণে ওলাইছে। আৰু কিন্তু ভেন্দিও আছে আৰু ফ্ৰেঞ্চবিনো আছে। একচুৱেলি বিন আৰু ফ্ৰেঞ্চবিন কালি ছিঙিছিলোঁ, আপোনালোকে দেখিছিলে। কাৰণ এজনী মানুহ বহুত বেছি পাচলি দিলে হেৰি হ'ব। আৰু কম বেছি পৰিমাণে, মই বহুত বেছিকৈ একদম কৰা নাই বিক্ৰী কৰিব পৰাকৈ, কিন্তু এনেকৈ অলপ দিব পাৰোঁ আৰু। ধন্যবাদ।